সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি প্ৰণাম জনাইছোঁ। লগতে যাৰ যোগেদি আমি পোহৰৰ ৰাস্তা দেখিলোঁ, মোৰ গুৰু পিতা আৰু গুৰু মালৈ শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। আৰু ইয়াত থকা যিমান দাস দাসী আছে মণ্ডলী, প্ৰভু যীশু মধুৰ নামত মই নমস্কাৰ কৰিছোঁ। মোৰ নাম নিৰু গগৈ, মই ধেমাজিৰ পৰা আহিছোঁ। মোৰ জীৱন্ত সাক্ষৰ মাত্ৰ 3টা দিন। মই প্ৰথমতে ৰোগত পৰিছিলোঁ, মোৰ জণ্ডিছ হৈছিলে। জণ্ডিছ বেমাৰ ভাল হ'ল ঈশ্বৰক প্ৰাৰ্থনা কৰি। তাৰ পাছত মই এখন কলেজ চলাই আছিলোঁ, প্ৰাইভেট আছিলে পেৰামেডিকেল। মই ঈশ্বৰ গৃহৰ কাৰণে এটি দক্ষিণা আগবঢ়াই থৈছিলোঁ আৰু সেই দক্ষিণাটো দিয়াৰ পাছতে মই ছেমি গভৰ্ণমেণ্ট পাবলৈ সক্ষম হ'লোঁ। আৰু পাছত এদিন মই সপোনত গুৰু দেউতা আহিছে বুলি ক'লে মোক মানুহ শুৱা দোৱা লাগিছে। 3জন 5জনকেহে যাবলৈ দিয়ে। মই যাবলৈ ওলাইছিলোঁ, মোক যাবলৈ ক'লে পাছত যাবা বুলি। তাৰপৰা যেতিয়া গুৰু দেউতা যাব ওলাইছে বুলি ক'লে মই তেতিয়া গৈছোঁ, ভাত অলপ লৈ গৈছিলোঁ। দেউতাক বোলো ভাত আনিছোঁ, আপুনি খাওক। দেউতাই ভাতকেইটা ভালদৰে খালে। দেউতা নহয়, উঠি দিলে ভগৱান হয়, স্বয়ং ঈশ্বৰ হয়। তেওঁ মোক দেখাই দিলে আকাশৰ ফালে চাচোন তই, আকাশত ইমান ধুনীয়া ধুনীয়া ষ্টাৰ ঘৰবিলাক দেখিছোঁ, জিকমিকাইছে ঘৰবিলাক। আকৌ উঠি দিছে এইফালে চা, পৃথিৱীৰ ৱালবিলাক দেখিছোঁ নীলা বগা, এনেকৈ খপখপীয়া ৱালবিলাক দেখিছোঁ। ইয়াকে কৈ আৰু মোৰ বহুতো সাক্ষৰ আছে, সেইবিলাকতো সৰু হোৱাত সেই বেমাৰ আজাৰ দুখ বিপদ ভাল হৈছে। আৰু আপোনালোকে সকলোৱে আহক, এনেকৈ প্ৰভুৰ যীশুৰ নামত সাক্ষৰ দিয়ক। আজি মই ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। প্ৰেজ দ্য লৰ্ড, প্ৰেজ দ্য লৰ্ড। মই ধেমাজিৰ পৰা আহিছোঁ। মোৰ নাম ৰূপা বৰা, মই ধেমাজি মণ্ডলী। মোৰ আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুওৱা আমাৰ মহান গুৰুজনাৰ পৰিয়ালবৰ্গৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমাৰ সকলো দাস দাসীক ধন্যবাদ জনাইছোঁ। মোৰ জীৱন্ত সাক্ষ্য 2টি আছে। মোৰ ইমান পাচাব গৰম হৈছিলে, কিন্তু পৰাপতি পাচাব ইনফেকশ্যন বুলি ঔষধ দিয়ে, কিন্তু মই পবিত্ৰ গৃহৰ তেল পানী আৰু কিবা পানী তেল লগাই মই তেলটো খাওঁ। খাই পেলাই মোৰ ইমান ডাঙৰ এটা পাথৰ, কিডনী পাথৰ ওলালে। মই তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আমাৰ গুৰুকেইটাক। আৰু মোৰ এটা সাক্ষ্য আছিলে, মোৰ ল'ৰাটো ড্ৰাগছ খাইছিলে। এই ড্ৰাগছ খোৱা হৈ মই এই চেঞ্জ ঘৰতে এটা বেজি লৈছে, একেবাৰে উপায় নাইকিয়া, মৰিব হৈছিলে। তাৰপিছত আকৌ এটা এই চেঞ্জ কিনিছোঁ মৰাণতে কিনি, পুৰণা নামঘৰত পবিত্ৰ গৃহত সোমাব নোৱাৰে বুলিও কয় যদিও মই তাত বেজি দি ভালে কৰিবলৈ ব্ৰত ৰাখিলোঁ। আৰু সি ঘৰত গৈ ড্ৰাগছ খোৱা বন্ধ কৰিলে। আৰু মোৰ কি কয়, মই হাঁহ পুহিছিলোঁ, চব হাঁহবিলাক চব বাহিৰত কণী পাৰে, চীনা হাঁহবিলাকে। মই প্ৰভু গৃহলৈ হাঁহ দিম বুলি কোৱাৰ পিছত সকলো হাঁহবিলাকে চব ভিতৰতে কণী পাৰে। তাৰপিছত আৰু এটা আছিলে, আমাৰ ছোৱালীজনীয়ে ড্ৰাগছ খোৱা ল'ৰাটো জীয়েকে ক'লে বোলে পবিত্ৰ গৃহত ইমান বগা কাপোৰ পিন্ধে, আমাৰ কুকুৰাখিনি চব বগা হওক। এতিয়া 52টা কুকুৰা বগা হৈছে। ইয়াকে মই কৈ মোৰ জীৱন্ত সাক্ষ্য সামৰিছোঁ। ধন্যবাদ।